মানে এনেকুৱা হ'ল আৰু মানে লগলৈ সেই মাক ঢুকাইছিলে শ্মশানত লৈ গৈছিলে শ্মশানৰ ভিতৰত সোমাব নাপায় যিহেতু মোৰ বিয়া পতা 1 বছৰ হোৱা নাই আৰু মানুহজনী প্ৰেগনেণ্ট আছিলে তাৰপিছত বাহিৰত আছিলোঁ যেতিয়া কাম সম্পন্ন হ'ল ওলাই আহিলে তেতিয়া মোৰ মনটো বেয়া লাগিলে মানে মাকো বেছি বসোৱা নাছিলে এনেকুৱা তাৰপিছত সেইফালে আৰু মন মাৰি গৈ আছিলোঁ সেনেকৈ গৈ থাকোঁতে মানে এটা টাৰ্ণিং আছে মানে টাৰ্ণিংটো অলপমান ঠেক অলপমান টাৰ্ণিংটো ঠেক হয় সেইফালৰ পৰা এটা বাইক আহিছে মই এইফালে গ'লোঁ ফচি গ'লোঁ তেতিয়া গাড়ীৱালাটোক ক'লোঁ তোৰ গাড়ীখন আগত লৈ যা জাম হৈছে তোৰ গাড়ীখন আগত চাইড কৰ তই বুলি কাক কৈছ মই তোক কৈছোঁ মই তোৰ গাড়ীখন চাইড কৰ দম দিছ নেকি মোৰ দম দিয়া নহয় জাম হৈ গৈছে গাড়ীখন আগত লৈ যা সেই বুলি কৈ তাৰ ঘৰলৈ আছিলে নেকি তাৰ ঘৰলৈকে গ'ল 6-7টামান ল'ৰা আহিলে 6-7টা ল'ৰা আহি মোক মানে ঢাকি কৰিলে ময়ো 1 ঢাকা মাৰিলোঁ তাৰপিছত আগুচি ধৰিলে গোটেইবিলাক তাৰপিছত এনেকৈ মাৰি কৰিলে তাৰপিছত হেলমেট দি মাথাত মাৰিলে ব্লাডিং হ'ল তাৰপিছত আকৌ সিহঁতে পুলিচ মাতিলে সেই পুলিচ মতাৰ পিছত আকৌ মোক চিভিলত লৈ গ'ল তাৰপিছত এনেকৈ 6-7টামান চিলাই পৰিলে মাথাত এতিয়া সেনেকৈ বিশেষ মানে এতিয়া আমি এজাহাৰ দিয়া গৈছে কিন্তু এতিয়া চাওঁ ছাৰ হয়তো আহিছিলে তদন্ত কৰি চাই সিং বুলি লিখে কিন্তু সবিশেষ কিমান গম নাপাওঁ যিহেতু মানে সেইফালে আমি চিনিও নাপাওঁ চাপ গণি থাকিবলগীয়া হৈছে হা সিদিনা যোৱাকালি আমি বাবলু দগতীয়াৰ বিষয়টোক লৈ দোকান চাটাৰ বন্ধ কৰি দিব লগা হৈছে আজি আকৌ ৰাতিটো কেইটানো ঘণ্টা বাগৰিলে এতিয়া আকৌ ৰিদীপ ডেকা বুলি এজনক 8টাকৈ চিলাই পৰিছে 8-10জনীয়া এটা দুৰ্বৃত্তৰ দল বিহাৰী মাৰুৱাৰী সম্প্ৰদায়ৰ এটা দুৰ্বৃত্তৰ দলে আক্ৰমণ কৰি তেওঁক অন্ততঃ আটেম্প টু মাৰ্ডাৰ চিধাই কৈছোঁ তেওঁক একেবাৰে মাৰি পেলাবলৈ লোৱা যিটো প্ৰচেষ্টা এই প্ৰচেষ্টাটো আচলতে সাংঘাতিক হৈছে আমাৰ ভয় লাগিছে হিমন্তই কৈ থকা নামনিৰ পিকচাৰটো উজনিত আমাক এই যিসকল আমাৰ ভোজপুৰী সম্প্ৰদায় আছে যিসকল আমাৰ মাৰুৱাৰী সম্প্ৰদায় আছে এওঁলোকে আমাৰ ওপৰত এই ধৰণৰ এটা জিজ্ঞাসু এটা পৰিৱেশ এটা আমি আশা নকৰা এটা পৰিৱেশ এটা ইয়াতে আৰম্ভ কৰি দিছে এতিয়াতো মাৰপিটত আহি গ'ল কালিলৈকে তেওঁলোকে অসভ্য শব্দ ব্যৱহাৰ কৰি আমি ক'ব নোৱাৰা শব্দ ব্যৱহাৰ কৰি গালি গালাজত আছিলে এতিয়া যোৱাকালি ৰাতি মাৰপিটত তেওঁলোকে আৰম্ভ কৰি দিছে এই মাৰপিটৰ প্ৰত্যুত্তৰ কি হ'ব গ্ৰাম্য অঞ্চলৰ থলগিৰি খিলঞ্জীয়া ৰাইজ চহৰমুখী অঞ্চলৰ খিলঞ্জীয়া ৰাইজে চিন্তা কৰিছে ইয়াৰ ওপৰত তেওঁলোকৰ একশ্যন হ'বই আৰু এই একশ্যনৰ বিপৰীতে পুলিচ প্ৰশাসনৰ যিটো আমাৰ ওপৰত প্ৰতিক্ৰিয়া আহিব এই কথা বতৰাবিলাকত তেওঁলোকে আগতে ভাবি ল'ব লাগে তাত আমি জানো যে প্ৰতিজন খিলঞ্জীয়া অফিচাৰ ইয়াতে আছে তেখেতসকলে আমাৰ ওপৰত জঁপিয়াই পৰিবলৈ সষ্টম সাজু কালি যিটো দোকান বন্ধ কৰিছোঁ তাত পুলিচ প্ৰটেকশ্যন দি দুখনকৈ পুলিচৰ গাড়ী দি 10জন হিচাপত চাগে পুলিচ তাতে মোতায়েন কৰি এটা দোকান সুৰক্ষা কৰিবৰ কাৰণে খোলাবৰ কাৰণে তেওঁ তাতে মকৰল কৰিছে এই কথা বতৰাবিলাক আমাৰ সহ্য সীমা বাহিৰত গৈছে এতিয়া আমি আৰু ৰৈ নাথাকোঁ আমাৰ গ্ৰাম্য অঞ্চলবিলাকৰ পৰা আমাৰ চহৰমুখী অঞ্চলবিলাকৰ পৰা প্ৰতিটো অঞ্চলৰ পৰা আমাৰ ওচৰলৈ বাৰ্তা আহিছে যে ডেট ঘোষণা কৰিব লাগে আমি এতিয়া 14টাকৈ দল সংগঠনক ৰিপ্ৰেজেণ্ট কৰি আছোঁ এতিয়া আমি ডাইৰেক্ট এটা সিদ্ধান্ত এটা আপোনালোকৰ সন্মুখলৈ আগবঢ়াই দিব নোৱাৰোঁ আমি AJOCPৰ লগত কথা বতৰা হৈছে আছুৰ লগত কথা বতৰা হৈছে মৰাণ মটক প্ৰতিটো সংগঠনলৈকে আমাৰ ফোনত বাৰ্তালাপ হৈছে আজিৰ দিনটোতে এটা ভাল সিদ্ধান্ত হ'ব আমি ভাবিছিলোঁ যে আমাৰ মতে হ'লে ব্যক্তিগত কথা বতৰা হ'লে আজিৰ পৰা তিনিচুকীয়া শ্বাটডাউন হ'ব লাগে প্ৰতিটো দোকান বন্ধ কৰি দিবলৈ ইচ্ছা আছে কিন্তু 14টা সংগঠনত বান্ধ খাই আছোঁ এতিয়া আজি এটা ভাল সিদ্ধান্ত হ'ব আমাৰ ইচ্ছা আছে যে ইয়াৰ প্ৰত্যুত্তৰ তিনিচুকীয়াৰ পৰা সাংঘাতিক ধৰণে হ'ব শিৱসাগৰত যি হ'ল তাতকৈ সাংঘাতিক প্ৰত্যুত্তৰ তিনিচুকীয়াৰ পৰা হ'ব লাগিব আমি জানো যে তিনিচুকীয়াত শিৱসাগৰতকৈ অত্যধিক যিসকল অনা অসমীয়া খিলঞ্জীয়া অকলা অসমীয়াবিলাকে খিলঞ্জীয়াৰ ওপৰত যিটো আক্ৰমণ চলাই আছে এইটো সহ্য সীমা বাহিৰ হৈ গৈছে প্ৰতিটো বছৰ প্ৰতিটো মাহ প্ৰতিটো সপ্তাহত এই ধৰণৰ ঘটনাবিলাক ঘটিব লৈছে তো ইয়াৰ প্ৰত্যুত্তৰ মানুহৰ মন মগজুত পুঞ্জীভূত হৈ আছে ইয়াৰ প্ৰত্যুত্তৰটো দিব লাগিব আৰু এই কথা বতৰাবিলাক আমি সাংগঠনিকভাৱে গণতান্ত্ৰিকভাৱে দিবৰ কাৰণে ইচ্ছা প্ৰকাশ কৰিছোঁ কোনোবা এখিনিত ব্যক্তিগত কথা বতৰাবিলাক যদি আহে বেলেগ হ'ব কিন্তু আমি সাংগঠনিক কথা বতৰাটো হৈছে আমি ইয়াৰ প্ৰত্যুত্তৰটো দিম আৰু ইয়াৰ প্ৰত্যুত্তৰ সাংঘাতিক হ'ব আমি 27 তাৰিখলৈকে ৰোৱাৰ কথা বতৰাবিলাক আছিলে আমাৰ 27 তাৰিখলৈকে ৰ'ব নালাগে বুলি আমাৰ এই অঞ্চলৰ যিসকল অনা অসমীয়া আহি অসমীয়া হ'বলৈ চেষ্টা কৰা বিহাৰী সম্প্ৰদায়ৰ লোকসকলে মাৰুৱাৰী সম্প্ৰদায়ৰ লোকসকলে আমাক বাৰে বাৰে আহ্বান জনাই আছে 27 তাৰিখলৈকে আপোনালোকে DC অফিচ যোৱাৰ কাৰবাৰটো বন্ধ কৰি দিয়ক বুলি তেওঁলোকে আকাৰে ইংগিতে কৈ আছে আৰু সেইটোৱে হ'ব লাগিব চাগে সেইটোৱে কৰিব লাগিব চাগে এই কথা বতৰাবিলাক আমি আপোনালোকৰ সন্মুখত ৰাখিলোঁ।